উপযোগ্য বুলি মানে ভবা মই যে উপযুক্ত আজি এইটো কাৰণে ভাবাই নাছিলোঁ জীৱনত কৰি গৈ আছিলোঁ কিন্তু আজি এনেকুৱা এটা সন্মান পাই কি ক'ম আই এম লছ অফ ৱৰ্ডছ খালি এটাই আজি যেতিয়া চন্দ্ৰ ভূঞা তেখেত অসমৰ প্ৰথম ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফাৰ্ষ্ট লাইনাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল এটাই ভাল লাগিছে যে জীয়ৰী হৈ পেলাই মই তেওঁ লাইনটো আগুৱাই লৈ যাব পাৰিছোঁ হয়তো চাগে কোনোবা ব্লেছিংছটো দি আছে আৰু আটাইতকৈ আৰু এটা ভাল লাগিছে যে এখন ইনষ্টিটিউশ্যন য'ত এডুকেশ্যন নলেজ সদায় তাৰ কাৰণে এটা কনষ্টেণ্ট প্ৰক্ৰিয়া এটা সদায় আগুৱাই গৈ থাকে সেনেকুৱা ইনষ্টিটিউট অফ এক্সেলেঞ্চ এখনে যে এগৰাকী এণ্টাৰপ্ৰিনিয়ৰ এই মানে এই অনাৰটো প্ৰদান কৰিছে সেইটো কাৰণে মোৰ কাৰণে বহুত বেছি কি বুলি কওঁ আৰু লাইক থেংকছটো ক'ব নোৱাৰোঁ বাট আই এম হাম্বল এণ্ড ফুল অফ গ্ৰেটিটিউড this is an inspiration that I can work more towards the community. যেন আপোনাক আৰু ৰেছপনচিবিলিটি দিলে আপুনি বহুত লৈছে ৰেছপনচিবিলিটি আজিৰ পৰা যেন আপোনাক আৰু অলপ ৰেছপনচিবিলিটি ইমান ডাঙৰ এটা অনুষ্ঠানে আপোনাক ডেইলি দিছে আৰু যেন আপুনি দায়িত্ববাহী কৰিব মানুহ আজিৰ পৰা একচুৱেলি ইমান দিনটো কৰি গৈ আছিলোঁ কিন্তু আজিৰ পৰা যেতিয়া ফৰ্মেলি বাইদেউহঁতে দায়িত্বটো দি দিছে এতিয়া একচুৱেলি আজি 100 গুণ এতিয়া আৰু আগুৱাই যাবলৈ এতিয়া আৰু পিছ চাবলৈ নাই আৰু বিশেষকৈ যেতিয়া উইমেন্স ইউনিভাৰ্চিটি টাইমছো আজি গোটেই ছোৱালীখিনি গ্ৰেজুৱেশ্যন কৰিছে যে উইমেন এম্পাৱাৰমেণ্ট বা উইমেন সবলীকৰণৰ সদায় কথাখিনি আমি সদায় কৈ থাকোঁ যে একচুৱেলি দেখি ভালো লাগিছে যে এটাই ভাল লাগিছে যে স্কাই ইজ দ্য লিমিট সদায় চকু খুলি সপোন দেখিব লাগে আটাইতকৈ এগৰাকী মানে সৰুৰ পৰা আটাইতকৈ ডাঙৰলৈকে ডাঙৰ পজিশ্যনলৈকে আজি মহিলাই যিখিনি আগবাঢ়িছে ইয়াতে কণ্ট্ৰিবিউশ্যনছ আৰু যিখিনি ইনস্পিৰেশ্যনছ আমাৰ এনেকুৱা উইমেন ইউনিভাৰ্চিটি বা এনেকুৱা ডেভেলপমেণ্ট বা এনেকুৱা মহিলা আগুৱাই লৈ যাবৰ কাৰণে দিছ ইজ হোৱাট আই কেন চে এণ্ড থেংক ইউ উপযোগ্য বুলি মানে ভবা মই যে উপযুক্ত আজি এইটো কাৰণে ভাবাই নাছিলোঁ জীৱনত কৰি গৈ আছিলোঁ কিন্তু আজি এনেকুৱা এটা সন্মান পাই কি ক'ম আই এম লছ অফ ৱৰ্ডছ খালি এটাই আজি যেতিয়া চন্দ্ৰ ভূঞা তেখেত অসমৰ প্ৰথম ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফাৰ্ষ্ট লাইনাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল এটাই ভাল লাগিছে যে জীয়ৰী হৈ পেলাই মই তেওঁ লাইনটো আগুৱাই লৈ যাব পাৰিছোঁ হয়তো চাগে কোনোবা ব্লেছিংছটো দি আছে আৰু আটাইতকৈ আৰু এটা ভাল লাগিছে যে এখন ইনষ্টিটিউশ্যন য'ত এডুকেশ্যন নলেজ সদায় তাৰ কাৰণে এটা কনষ্টেণ্ট প্ৰক্ৰিয়া এটা সদায় আগুৱাই গৈ থাকে সেনেকুৱা ইনষ্টিটিউট অফ এক্সেলেঞ্চ এখনে যে এগৰাকী এণ্টাৰপ্ৰিনিয়ৰ এই মানে এই অনাৰটো প্ৰদান কৰিছে সেইটো কাৰণে মোৰ কাৰণে বহুত বেছি কি বুলি কওঁ আৰু লাইক থেংকছটো ক'ব নোৱাৰোঁ বাট আই এম হাম্বল এণ্ড ফুল অফ গ্ৰেটিটিউড this is an inspiration that I can work more towards the community. যেন আপোনাক আৰু ৰেছপনচিবিলিটি দিলে আপুনি বহুত লৈছে ৰেছপনচিবিলিটি আজিৰ পৰা যেন আপোনাক আৰু অলপ ৰেছপনচিবিলিটি ইমান ডাঙৰ এটা অনুষ্ঠানে আপোনাক ডেইলি দিছে আৰু যেন আপুনি দায়িত্ববাহী কৰিব মানুহ আজিৰ পৰা একচুৱেলি ইমান দিনটো কৰি গৈ আছিলোঁ কিন্তু আজিৰ পৰা যেতিয়া ফৰ্মেলি বাইদেউহঁতে দায়িত্বটো দি দিছে এতিয়া একচুৱেলি আজি 100 গুণ এতিয়া আৰু আগুৱাই যাবলৈ এতিয়া আৰু পিছ চাবলৈ নাই আৰু বিশেষকৈ যেতিয়া উইমেন্স ইউনিভাৰ্চিটি টাইমছো আজি গোটেই ছোৱালীখিনি গ্ৰেজুৱেশ্যন কৰিছে যে উইমেন এম্পাৱাৰমেণ্ট বা উইমেন সবলীকৰণৰ সদায় কথাখিনি আমি সদায় কৈ থাকোঁ যে একচুৱেলি দেখি ভালো লাগিছে যে এটাই ভাল লাগিছে যে স্কাই ইজ দ্য লিমিট সদায় চকু খুলি সপোন দেখিব লাগে আটাইতকৈ এগৰাকী মানে সৰুৰ পৰা আটাইতকৈ ডাঙৰলৈকে ডাঙৰ পজিশ্যনলৈকে
আজি মহিলাই যিখিনি আগবাঢ়িছে ইয়াতে কণ্ট্ৰিবিউশ্যনছ আৰু যিখিনি ইনস্পিৰেশ্যনছ আমাৰ এনেকুৱা উইমেন ইউনিভাৰ্চিটি বা এনেকুৱা ডেভেলপমেণ্ট বা এনেকুৱা মহিলা আগুৱাই লৈ যাবৰ কাৰণে চ' দিছ ইজ হোৱাট আই কেন চে এণ্ড থেংক ইউ